ওয়াসাইনাল ইনসানা বিওয়ালিদাইহি হামালাতহু উম্মুহু ওয়াহনান আলা ওয়াহন। ছয়টা নসিহাত কৰিছিল হযরত লুকমান আলাইহিস সালামে নিজৰ সন্তানক। কেইটা? ছয়টা নহয়, পাঁচটা। পাঁচটা নসিহাত, পাঁচটা উপদেশ দিছিল হযরত লুকমানে। 2 নম্বৰ উপদেশ, ওয়াসাইনাল ইনসানা বিওয়ালিদাইহি হামালাতহু উম্মুহু ওয়াহনান আলা ওয়াহন ওয়াফিসালুহু ফি আমাইনি আনিশকুর লি ওয়া লিওয়ালিদাইকা ইলাইয়াল মাসির। হে মোৰ পুত্ৰ, আল্লাহ কৈছে মই মানুহক তেওঁৰ পিতৃ মাতৃৰ লগত সদাচৰণৰ নিৰ্দেশ দিছোঁ। কাৰ লগত? পিতৃ মাতৃৰ লগত সদাচৰণৰ নিৰ্দেশ দিছোঁ। ওয়াসাইনাল ইনসানা বিওয়ালিদাইহি ইহসানা, মই মানুহক কৈছোঁ যে তুমি তোমাৰ পিতৃ মাতৃৰ লগত সুন্দৰ ব্যৱহাৰ কৰা, ধুনীয়া ব্যৱহাৰ কৰা, সুন্দৰ চৰিত্ৰৰে তেখেতসকলৰ লগত জীৱন যাপন কৰা। আৰু কৈছে তেখেতসকলৰ যি কষ্ট, হামালাতহু উম্মুহু ওয়াহনান আলা ওয়াহন, গৰ্ভ কষ্টৰ পিছত কষ্ট স্বীকাৰ কৰি ধৈৰ্য ধৰি গৰ্ভত ধাৰণ কৰিছে। হয়নে নহয়? কিমান কষ্ট! 3 মাহত কষ্ট, 5 মাহত কষ্ট, 7 মাহত কষ্ট, 9 মাহত কষ্ট, কিমান কষ্ট! যিমানে দিন বেছিকৈ যাই থাকে মাইকীজনীৰ সিমানে বেছি কষ্ট মাৰ। 9 মাহ যেতিয়াই গৈ পাই কিমান কষ্ট যন্ত্ৰণা ভোগ কৰিব লাগে। আল্লাহু আকবার। আল্লাহে কৈছে যে মই মানুহক নিজৰ পিতৃ মাতৃৰ লগত সদাচৰণৰ নিৰ্দেশ দিছোঁ, কিয়নো তেখেতৰ মাকে, বিশেষকৈ তেখেতৰ মাতৃয়ে তেখেতক যেতিয়াই গৰ্ভত ৰাখে কষ্ট 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 সহ্য কৰি 9 মাহ পৰ্যন্ত লৈ যায়। আৰু মই আহাৰ যি পান কৰোঁ আমি 2 বছৰ, সীমাটো আমি সকলোৱে জানো 2 বছৰলৈকে। 2 বছৰ পিছত যায় নাই। স্থান পান এৰুৱাৰ সময় হৈছে 2 বছৰ। 2 বছৰ পিছত যদি আহাৰ খায় নিজৰ সন্তানে, এইটো নাযায় যাব, আৰাম হ'ব। এটা চূড়াত আছে যাই যাৱা। সেইটো হৈছে যদি সন্তানজনে বেলেগ কোনো খাদ্য গ্ৰহণ নকৰে, বেলেগ কোনো খাদ্য যদি গ্ৰহণ নকৰে, নাখায়, তেনেহ'লে 30 মাহলৈকে আৰু 6 মাহ বৃদ্ধি কৰি দিছে, 6 মাহলৈকে আৰু খুৱাব পাৰিব। কিন্তু বিনা কাৰণত 2 বছৰ পিছত সন্তানক আহাৰ খুওৱাটো নাজায়জ আৰু হাৰাম হয়। হামালাতহু উম্মুহু ওয়াহনান আলা ওয়াহন ওয়াফিসালুহু ফি আমাইনি আনিশকুর লি, এতেকে তোমালোকে মোৰ কৃতজ্ঞতা আদায় কৰা, ইলাইয়াল মাসিৰ, কিয়নো তোমালোকে সকলোৱে মোৰ ওচৰত উভতি আহিব লাগিব। তোমালোকৰ প্ৰত্যেকৰ মোৰ ওচৰতহে, তাত বাহিৰে কোনো জাগা নাই। আছে সকলোৱে মৃত্যুৰ পিছত আল্লাহৰ ওচৰত যাব লাগিব। ক'বাৰত 4টা প্ৰশ্ন হয়। কেইটা প্ৰশ্ন? 4টা। সকলো মানুহক মৃত্যুৰ পিছত ক'বাৰত 4টা প্ৰশ্ন কৰা হয়। 1 নম্বৰ হৈছে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ যে তোমাৰ ৰব কোন, মাৰ ৰব্বুকা, তোমাৰ আল্লাহ কোন, মান দিনুকা, তোমাৰ দিন কি, মান নবীকা, মা দিনুকা, তোমাৰ দিন কি, মান নবীকা, তোমাৰ নবী কোন আছিল। তাৰে পিছত 4 নম্বৰ প্ৰশ্ন যি কৰিব, সেই প্ৰশ্নটো হৈছে তোমাৰ জ্ঞান কি আছিল। জ্ঞানৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। তুমি কি জ্ঞান শিকিছিলা, অৰ্জন কৰিছিলা? কক আল্লাহু আকবার। গতিকে আমি নিজে এবাৰ ভাবি চাওঁ, আমি কোনটো পথ গতি কৰি আছোঁ, কোনটো পথত যাব লাগিছিল, কোনটো পথত গৈ আছোঁ। যিটো পথত আমি গৈ আছোঁ সেইটো পথত গ'লে আল্লাহ আৰু আল্লাহৰ ৰাসূলক পাম নে নেপাম? মুআজ্জাজ সামিঈন কিৰাম, আল্লাহ তাবাৰাকা ওয়া তাআলাৰ মাহবুব নবীয়ে কয়, ইন্না হাযা সিরাতি মুস্তাকিমা, তোমালোকে মোৰ এই পথটো অৱলম্বন কৰা। মই যিটো পথত আছোঁ, মই যিটো ৰাস্তা তৰিকা আল্লাহৰ পৰা লৈ আহিছোঁ, সেই পথটো তোমালোকে আঁকোৱালি লোৱা, অৱলম্বন কৰা, আৰু মোৰ সাহাবাসকলৰ ৰাস্তা তোমালোকে ইখতিয়াৰ কৰা। আল্লাহ তাবাৰাকা ওয়া তাআলা 3 নম্বৰ ওসিয়ত কৈছে হযরত লুকমান হাকিমৰ।
وإن جاهداك على أن تشرك بما ليس لك به علم যদি তোমার মা বাবাই তোমালোকক কি করে হেঁচা প্রয়োগ করে হেঁচা দিয়ে কিহৰ বাবে কি কৰাৰ বাবে আনতু শিরিক যে মোর লগত শরিক করার বাবে ওয়া ইন জাহাদাকা আলা আনতু শিরিকা বিল্লাহ আল্লাহর লগত শরিক করার বাবে কি করে হেঁচা দিয়ে মের সন্তান তুমি মাজারত যোৱা যাই কেনে সিজদা মারা অমুকটো কাম কৰা গছক পূজা কৰা কৈছে মা বাবা কিমান মূল্যবান বস্তু তেখেতসকলৰ মৰ্যাদা আল্লাহ নিজে কোরআনত দিছে তেখেতসকলৰ সন্মান আল্লাহ পাক ৰব্বুল আলামিনে নিজে কোরআনত বয়ান কৰিছে কিন্তু যেতিয়া মা বাবাই আপোনাক আৰু মোক আল্লাহৰ লগত শৰিক কৰাৰ হেঁচা দিয়ে তেতিয়া কি কৰিবলৈ দিছে আল্লাহ পাক ৰব্বুল আলামিনে কৈছে ফালা তুতিউহুমা তেখেতসকলৰ কথা নুশুনিবা তেখেতসকলৰ কথা নুশুনিবা যেতিয়াই মোৰ লগত শিৰিক কৰিবলৈ তেখেতসকলে দিব তোমাক তেতিয়াই মা বাবাৰ কথাও তোমালোক শুনিবা নোৱাৰা হাম হৈ যাব وصاحبهما في الدنيا معروفا দুনিয়াৰ বুকুত তেখেতসকলৰ লগত সৎভাৱে জীয়াই থকা সুন্দৰ আচৰণ কৰি তেখেতসকলৰ লগত উঠা বহা কৰা মাত কথা দিয়া তেখেতসকলৰ খাওয়া দাওয়াৰ বিচাৰ লোৱা যদিও মোৰ লগত শিৰিক কৰাৰ কথা কয় কিন্তু মাৰাৰ তোমালোকৰ হক নাই মাৰিবা নোৱাৰিবা বদ আচৰণ কৰিবা নোৱাৰিবা বয়া ব্যৱহাৰ কৰিবা নোৱাৰিবা মা বাবাৰ লগত জায়জ নাই নাজায়জ হয় হ্যাঁ তেখেতসকলৰ শিৰিকৰ ক্ষেত্ৰত কথা শুনিব নোৱাৰিবা বেটাক নামাজ পঢ়িবা নিদিয়ে তুমি নামাজ পঢ়িবা নোৱাৰা ভাল কাম যিবোৰ কাম আল্লাহ পাক ৰব্বুল আলামিনে কৰাৰ বাবে হুকুম কৰিছে সেইবোৰ কামৰ যদি মা বাবাই বাধা কৰে তেনেহলে মা বাবাক বুঝনি দিবা লাগিব কবা লাগিব মা এইটো আল্লাহৰ হুকুম হয় আপুনি কিয় মোক বাধা কৰি আছে আব্বা আপনি কিয় মোক বাধা দিয়ে এটো আল্লাহর হুকুম হয় মুআজ্জাজ সামিঈনে কিরাম সম্মানৰ সৈতে তেখেতসকলৰ লগত পেশ আহিবা লাগিব অসন্মান কৰি তেখেতসকলৰ অন্তৰ দুখাবা নোৱাৰিব আল্লাহ তাবারাকা ওয়া তাআলা ফরমায় وَوَصَّيْنَا الْإِنسَانَ بِوَالِدَيْهِ إِحْسَانًا وَإِنْ جَاهَدَاكَ عَلَى أَنْ تُشْرِكَ بِمَا لَيْسَ لَكَ بِهِ عِلْمٌ فَلَا تُطِعْهُمَا وَصَاحِبْهُمَا فِي الدُّنْيا مَعْرُوفًا وَاتَّبِعْ سَبِيلَ مَنْ أَنَابَ إِلَيَّ ثُمَّ إِلَيَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ তোমালোকে তেখেতসকলৰ তেওঁৰ পথ অৱলম্বন কৰা কাৰ পথত চলিবলৈ দিছে আল্লাহ পাক ৰব্বুল আলামিনৰ কথা কৈছো দে কোরআন শরীফৰ কথা কৈছে আপোনালোকে গুৰুত্ব সহকাৰে শুনিব ইনশাআল্লাহ যে তেওঁৰ পথ অৱলম্বন কৰা যিজনে মোৰ ওচৰত আহিছে যিজন ব্যক্তিয়ে মোৰ ওচৰত আহিছে আৰু মোৰ ওচৰত এনে হানাই বয়া কৰ্ম কৰি হানাই সত্য পথ অৱলম্বন কৰি আহিছে মই যিবোৰ হুকুম কৰিছিলো আদেশ কৰিছিলো সমস্ত মানি কেনে মোৰ ওচৰত আহিছে নবীৰ কথা কৈছে সাহাবাসকলৰ কথা কৈছে